নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ মে'। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে ডাঙৰ খবৰ। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল এক নতুন নিয়ম। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। মেট্ৰিকৰ OMR শ্বীটত থাকিব 4টা ছেট। MCQ আৰু বৰ্ণনামূলক দুয়োটা ভাগতে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰিছে এইবাৰ শিক্ষা সংসদে। অন্তৰ্ভুক্ত হ'ব নতুন ঐচ্ছিক বিষয়। কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স হ'ব ঐচ্ছিক বিষয়। নৱম আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা নিয়ন্ত্ৰণ কৰিব জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটিয়ে। পাঠ্যপুথিৰ পৰা প্ৰত্যক্ষভাৱে দিয়া নহ'ব গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে ডাঙৰ খবৰ। আমি খবৰটো জনাইছোঁ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচনৰ সামগ্ৰী। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট। ফিংগাৰপ্ৰিণ্ট দিহে আপুনি সংগ্ৰহ কৰক ৰচিদ। POS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। অন্তোদয়া অন্ন যোজনাৰ অধীনত 35 কিলো চাউল লাভ কৰিব। অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ লাভ কৰিব ৰেচন। লগতে হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। আৰু 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। আৰু ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে বিশেষ বিজ্ঞাপন। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। আৰু ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে আপুনি দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। আপোনাৰ এটা অভিযোগৰ পিছতেই জেললৈ যাব লাগিব ৰেচনৰ দোকানীজনী। আপুনি লিখি ৰাখক এই দুটা নম্বৰ। ফোন নম্বৰ দুটা হৈছে 180034536111 লগতে 1967 নম্বৰ। আৰু এই দুটা নম্বৰতে ফোন কৰি আপুনি দিব পাৰিব অভিযোগ। আৰু 10 তাৰিখত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে। আৰু কোনে কোনে লাভ কৰিব এই ধন আহক সবিশেষ জানি লওঁ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ একাউণ্টত অহা 10 তাৰিখত। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd 4th গ্ৰেডৰ পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন জুলাইত অনুষ্ঠিত হ'ব আৰক্ষী ফিজিকেল টেষ্ট। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে। 3য় 4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা পাতিব অসম চৰকাৰে। আৰু 35,000 যুৱক যুৱতীয়ে এটকা নিদিয়াকৈ লাভ কৰিব এতিয়া চৰকাৰী চাকৰি। আৰু কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd 4th গ্ৰেডৰ পৰীক্ষা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা যে লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন জুলাই মাহতেই অনুষ্ঠিত কৰা হ'ব আৰক্ষী ফিজিকেল টেষ্ট। আৰু 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাও পাতিব অসম চৰকাৰে। আগন্তুক 5টা দিনলৈকে সাৱধান হওক ৰাজ্যবাসী। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আকৌ জাৰি কৰিছে সতৰ্কতা। প্ৰতি ঘণ্টাত প্ৰায় 50 কিলোমিটাৰ গতিত আহি আছে প্ৰচণ্ড ধুমুহা। প্ৰচণ্ড ধুমুহাৰ ঢেৰেকনিৰ লগতে মুছলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। গাজনিৰ ঢেৰেকনিৰ সমান্তৰাললৈকে তীব্ৰ গতিত বলিব এইবাৰ বতাহ। প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি যাব ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। আৰু আগন্তুক 5 দিনত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা। অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহক জোকাৰি যাব ধুমুহা আৰু বৰষুণে। আৰু আগন্তুক 5টা দিনলৈকে সাৱধান হওক ৰাজ্যবাসী। সম্পূৰ্ণ বিনামূলীয়াকৈ আপডেট কৰক আপোনাৰ আধাৰ কাৰ্ডখন। বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা দিছে এইবাৰ চৰকাৰে। আপোনাৰ আধাৰ কাৰ্ড আপডেটৰ শেষ সুবিধা
14 জুনৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন 10 বছৰ পুৰণি সকলো আধাৰ কাৰ্ড কৰিব লাগিব আপডেট আৰু কেনেকৈ বিনামূলীয়াকৈ অনলাইনতে আপডেট কৰিব আপোনাৰ আধাৰ কাৰ্ডখন আহক সবিশেষ জানি লওঁ প্ৰথমে আপুনি লগইন কৰক uidai.gov.in ৱেবছাইটত আৰু তাৰ পাছত মাই আধাৰ পৰ্টেলত কৰিব লাগিব আপডেট আৰু মাই আধাৰ পৰ্টেলত আপলোড কৰক আপোনাৰ সকলো শুদ্ধ নথিপত্ৰ কেৱল মাই আধাৰ পৰ্টেলত বিনামূলীয়াকৈ কৰিব পাৰিব আপুনি আবেদন আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ আপুনি আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন বিনামূলীয়াকৈ আধাৰ কাৰ্ড আপডেটৰ সুবিধা দিছে এইবাৰ চৰকাৰে